মাঘৰ উৰুকাত ডিব্ৰুগড়ৰ দৈনিক বজাৰত উভয় নদী থলুৱা মাছ ৰৌ বৰালি চিতল বাহু আদি মাছ ক্ৰয় কৰিবলৈ ভিৰ লাগিছে এতিয়া বজাৰত জিলাখনত মাছৰ 700 টকাৰ পৰা 1000 টকালৈ দাম বাঢ়িছে চিতল মাছৰ ইফালে বাহুৰ 300 টকাৰ পৰা 500 টকালৈ বৃদ্ধি পাইছে এবাৰ উৰুকাত সৰ্বাধিক 23 কেজি ওজনৰ চিতল মাছ আহিছে ডিব্ৰুগড় বজাৰলৈ অন্যহাতে ডিব্ৰুগড়ত প্ৰায় 22-23 কুইণ্টল পৰ্যন্ত থলুৱা মাছ আহিছে এই উৰুকাৰ বজাৰত মাছ কিনিবলৈ আহিল শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত উৰুকাৰ উপলক্ষে বহা থলুৱা মাছৰ বজাৰত প্ৰায় 12 কেজি ওজনৰ থলুৱা মাছ কিনিলে মন্ত্ৰী প্ৰশান্ত ফুকনে আজি ভোগালী বিহুৰ উপলক্ষে জয় জয়তে আপোনালোকৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসীয়ে দেশবাসীক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মকৰ সংক্ৰান্তি উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আজি আমাৰ থলুৱা উৎপাদিত সামগ্ৰী আজি আপুনি দেখিছে আজি আমাৰ চকিডিঙি বজাৰত আজি আমি সকলোৱে ইয়াত আছোঁ ইয়াত আমাৰ প্ৰায় এই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা থলুৱা মাছ উৎপাদনকাৰীসকলে ইয়াত বিভিন্ন ধৰণৰ মাছ আনি আজি ইয়াত আপোনাৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে যাৰ এটা চিতল মাছৰ এতিয়ালৈকে 12.5 কেজি ওজনলৈকে চিতল মাছ এই মুহূৰ্তলৈকে আহিছে আৰু ইয়াত আপোনালোকে দেখিছে এইবোৰ চব থলুৱা এইটো আমাৰ মীন বিভাগৰ লগত জড়িত হৈ পেলাই আমাৰ ভৱেন গগৈ ডাঙৰীয়াই ইয়াত আজি মাছৰ ব্যৱসায় কৰিছে এইটো অতি ভাল লক্ষণ আমি প্ৰায় 70% থলুৱা উৎপাদিত সামগ্ৰীয়ে আমি এবাৰ ভোগালী বিহু পালন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এই ভোগালী বিহুৰ জৰিয়তে সকলোৱে ভাতৃত্ববোধ আজিৰ দিনটোত আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে ককাই ভাই বাই ভনীৰ নিচিনাকৈ আমি সকলোৱে আগবাঢ়ি যোৱাৰ অসমখনক আমাৰ দেশৰ 5খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰা যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশা মই ভাবোঁ যে নিশ্চয় আমি হ'ম আৰু এতিয়াও আমি সকলোৱে আহিছোঁ চব আমি সকলোৱে ইমান সুন্দৰভাৱে এটা সুন্দৰ পৰিৱেশত আজি ভোগালীৰ দিনটো পালন কৰাৰ ব্যৱস্থা কৰিছে আপোনালোককো মই মোৰ ফালৰ পৰা বিশেষভাৱে ভোগালী বিহুৰ মই শুভেচ্ছা জ্ঞাপন অকলি যৌৱন দৈ মাৰক কবি গৈ পাতত লগে পালে জোঁৱাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী ফৰক চিলাই লবি ডিজাইন চুটি কৰি ধন্যবাদ অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক